Welcome dear students. আজি তোমালোকৰ The Sound of Music পাঠটিৰ part 2 The Shehnai of Bismillah খানৰ অসমীয়া আলোচনা কৰা হ'ব। তেনেহলে পাঠটি আৰম্ভ কৰোঁ আহা। Think of the Shehnai and the first thing you will probably imagine is a wedding or a similar occasion or function. The next would probably be Ustad Bismillah Khan, the Shehnai maestro, playing this instrument. তোমালোকে যদি Shehnaiৰ কথা কল্পনা কৰা হয়তো বিয়া বা তেনেকুৱা কোনো অনুষ্ঠানৰ কথা মনলৈ আহিব তাৰ পিছতে হয়তো Shehnaiৰ কলাকাৰ উস্তাদ বিসমিল্লাহ খানে এই বাদ্য বজোৱাৰ কথাটোই মনলৈ আহিব অৰ্থাৎ Shehnai মানে যেন উস্তাদ বিসমিল্লাহ খান Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence for it had a shrill unpleasant sound Emperor Aurangzeb banned সম্ৰাট ঔৰংজেবে বেন কৰিছিল অৰ্থাৎ নিষিদ্ধ কৰিছিল the playing of a musical instrument called pungi pungi নামৰ এবিধ বাদ্য বজোৱাটো in the royal residence ৰাজপ্ৰসাদত for it had a shrill unpleasant sound shrill মানে হৈছে উগ্ৰ বা কৰ্কশ আৰু unpleasant মানে হৈছে ভাল নলগা সম্ৰাট ঔৰংজেবে pungi নামৰ বাদ্যযন্ত্ৰটো ৰাজপ্ৰসাদত বজোৱাটো বন্ধ কৰিছিল ইয়াৰ উগ্ৰ বা কৰ্কশ ভাল নলগা শব্দ এটাৰ বাবে Pungi became the generic name for reeded noisemakers reeded মানে হৈছে ফুৱাই বজাব পৰা ফোপোলা বাদ্য অৰ্থাৎ বাঁহী আদিৰ দৰে বাদ্য আৰু জেনেৰিক মানে হৈছে একে বৰ্গীয় বা একে জাতীয় Pungi became the generic name for reeded noisemakers Pungi সকলোবোৰ ফুৱাই বজাব পৰা আৰু নয়জি সাউন্ড সৃষ্টি কৰা বাদ্যবোৰৰ এক নাম হৈ পৰিছিল Few had thought that একেবাৰে কম সংখ্যক মানুহে ভাবিছিল যে it would one day be revived ই এদিনাখন কি হ'ব পুনৰুজ্জীৱিত হ'ব revived মানে পুনৰ উভতি অহা বা পুনৰ সৃষ্টি হোৱা বা পুনৰুজ্জীৱিত হোৱা A barber of a family of professional musicians এজন নাপিত যিগৰাকী সংগীতক বৃত্তি হিচাপে লোৱা এটা পৰিয়ালৰ পৰা আহিছিল who had access to the royal palace access মানে হৈছে প্ৰৱেশ যাৰ ৰাজপ্ৰসাদলৈ অহা যোৱা আছিল বা যিয়ে ৰাজপ্ৰসাদত প্ৰৱেশ কৰিব পাৰিছিল decided to improve the tonal quality of the pungi তেওঁ এই পুংগিৰ মাতৰ গুণাগুণটো কিছু উন্নত কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিল He chose a pipe with a natural hollow stem তেওঁ এটা পাইপ পছন্দ কৰিছিল যেটোৰ প্ৰাকৃতিকভাৱে বা স্বাভাৱিকভাৱে যেটো কি আছিল ফোপোলা এটা ডাল আছিল that was longer and broader than the pungi যেটো পুংগিতকৈ দীঘল আৰু বহল আছিল and made 7 holes on the body of the pipe আৰু তেওঁ এই পাইপডালৰ গাত 7টা বিন্ধা কৰিছিল When he played on it আৰু যেতিয়া তেওঁ এটো বজাইছিল closing and opening some of these holes এই বিন্ধাবোৰৰ কিছুমান খুলি আৰু বন্ধ কৰি soft and melodious sound were produced তেতিয়া খুব মিহি আৰু হুললিত শব্দ ইয়াৰ পৰা ওলাইছিল বা হুললিত মাত ওলাইছিল অৰ্থাৎ আমি বাঁহী বজাওতে দেখিছো যে ইয়াৰ বিন্ধা কিছুমান বন্ধ কৰি লয় আকৌ খুলি দিয়ে আঙুলিৰে আৰু তেনেকে বাঁহীটো ফুৱাই দিওতে কি হয় ধুনিয়া মাত ওলাই তাৰ পৰা খুৰিয়া মাত ওলাই ঠিক একেদৰে সেই বাৰবাৰজনেও পুংগিটোত তাৰ বিন্ধাবোৰ খুলি দি আৰু বন্ধ কৰি যেতিয়া ফুৱাইছিল আৰু তেতিয়া তাৰ পৰা খুব মেলোডিয়াছ শব্দ এটা ওলাইছিল He played the instrument before royalty তেওঁ এই বাদ্যযন্ত্ৰটো ৰজাৰ সন্মুখত বজাইছিল and everyone was impressed আৰু প্ৰত্যেকেই কি হৈছিল মোহিত হৈছিল বা আকৰ্ষিত হৈ পৰিছিল The instrument so different from the pungi had to be given a new name আৰু এই বাদ্যটো পুংগিতকৈ ইমান বেলেগ আছিল যে তাক নতুন নাম এটা দিবলগীয়া হৈছিল As the story goes আৰু কাহিনী অনুসৰি since it was first played in the south chambers and was played by a Nai barber the instrument was named the Shehnai আৰু কাহিনী অনুসৰি যেহেতু এই বাদ্যটো প্ৰথমে সাজ চেম্বাৰ অৰ্থাৎ বাদশাহৰ কক্ষত বজোৱা হৈছিল আৰু এটো এজন নাপিত
অৰ্থাৎ নাই যাক নাই বুলি কৈছিল বাৰবাৰক তেওঁ বজাইছিল গতিকে এই বাদ্যটোৰ নাম ৰাখা হৈছিল শ্বাহনাই ইয়াতে পুংগী আৰু শ্বাহনাইৰ দুখন ছবি দিয়া আছে তোমালোকে এই ছবি দুখন চালে পুংগী আৰু শ্বাহনাইৰ মাজৰ পাৰ্থক্যটো ধৰিব পাৰিবা The sound of the Shehnai began to be considered auspicious আৰু the sound of the Shehnai Shehnair মাতটোক began to be considered বিবেচনা কৰা আৰম্ভ কৰিছিল auspicious মানে হৈছে পবিত্ৰ শুভ বা মাঙ্গলিক অৰ্থাৎ শ্বাহনাইৰ শব্দটো মানুহে মংগলজনক বা শুভ বুলি বিবেচনা কৰিব আৰম্ভ কৰিছিল and for this reason it is still played in temples and is an indispensable component of any North Indian wedding. Indispensable মানে হৈছে অপৰিহাৰ্য আৰু component মানে হৈছে উপাদান and for this reason আৰু এই কাৰণৰ বাবে it is still played in temples ইয়াক এতিয়াও মন্দিৰসমূহত বজোৱা হয় and is an indispensable component of any North Indian wedding আৰু উত্তৰ ভাৰতৰ যিকোনো বিবাহ অনুষ্ঠানত ই এক অপৰিহাৰ্য উপাদান In the past, the Shehnai was part of the Nowat or traditional ensemble of 9 instruments found at royal courts. Ensemble মানে হৈছে সমাহাৰ অতীতত শ্বাহনাই অংশ আছিল নৌবত বা প্ৰচলিত 9 বিধ বাদ্যৰ সমাহাৰৰ যিবোৰ ৰাজপ্ৰসাদত পোৱা গৈছিল বা বজোৱা হৈছিল অৰ্থাৎ অতীতত শ্বাহনাই ৰাজপ্ৰসাদৰ নৌবত বা 9 বিধ প্ৰচলিত বাদ্যৰ এক অংশ আছিল Till recently it was used only in temples and weddings এতিয়া ইয়াক মন্দিৰ বা বিবাহ উৎসৱতহে ব্যৱহাৰ কৰা হয় The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan এই বাদ্যবিধ অনাৰ বাবে কৃতিত্ব ধ্ৰুপদী সংগীতৰ মঞ্চ বা মজিয়ালৈ উস্তাদ বিছমিল্লাহ খানলৈ যায় অৰ্থাৎ এই বাদ্যবিধ ধ্ৰুপদী সংগীতৰ মজিয়ালৈ অনাৰ কৃতিত্ব উস্তাদ বিছমিল্লাহ খানলৈ যায় অৰ্থাৎ উস্তাদ বিছমিল্লাহ খানে এই বাদ্যবিধ ধ্ৰুপদী সংগীতৰ মঞ্চলৈ লৈ আহিছিল As a 5-year-old Bismillah Khan played gilli danda near a pond in the ancient estate of Dumrao in Bihar. As a 5-year-old Bismillah Khan played gilli danda. 5 বছৰীয়া ল'ৰা বিছমিল্লাহ খানে গিল্লি ডাণ্ডা খেলিছিল near a pond এটা পুখুৰীৰ ওচৰত in the ancient estate of Dumrao in Bihar. বিহাৰৰ ডুমৰাওৰ এটা প্ৰাচীন জমিদাৰীৰ এটা পুখুৰীৰ ওচৰত অৰ্থাৎ বিছমিল্লাহ খান যেতিয়া 5 বছৰ বয়সীয়া আছিল তেওঁ বিহাৰৰ ডুমৰাওৰ এটা প্ৰাচীন জমিদাৰীত থকা এটা পুখুৰীৰ ওচৰত কি কৰিছিল গিল্লি ডাণ্ডা খেলিছিল গিল্লি ডাণ্ডা হৈছে এবিধ খেল য'ত নেকি দুডাল লাঠি থাকে এডাল চুটি আৰু আনডাল দীঘল আৰু এই দুয়োডালেৰে খুন্দিয়াই বা আঘাত কৰি এডাল লাঠিৰে হেডালক এই খেলবিধ খেলা হয় He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Saita. তেওঁ নিয়মিতভাৱে কলৈ গৈছিল ওচৰতে থকা বিহাৰীজি টেম্পললৈ গৈছিল বা বিহাৰীজি মন্দিৰলৈ গৈছিল ভোজপুৰী চাইতা গাবলৈ ভোজপুৰী চাইতা হৈছে এক ধৰণৰ ভোজপুৰী লোকসংগীত at the end of which he would earn a big laddu weighing 1.25 kg আৰু তেওঁ ভোজপুৰী চাইতা গোৱাৰ শেষত এটা লাড্ডু অৰ্জন কৰিছিল যিটোৰ ওজন 1.25 kg আছিল A prize given by the local Maharaja আৰু তেওঁক এই প্ৰাইজটো কোনে দিছিল তাৰ স্থানীয় মহাৰাজে দিছিল অৰ্থাৎ তেওঁ নিয়মিতভাৱে কলৈ গৈছিল ওচৰতে থকা বিহাৰীজি মন্দিৰলৈ গৈছিল আৰু তাতে তেওঁ ভোজপুৰী চাইতা গাইছিল আৰু ভোজপুৰী চাইতা গোৱা শেষ হোৱাৰ পিছত তাৰ লোকেল মহাৰাজে পুৰস্কাৰ হিচাপে তেওঁক এটা ডাঙৰ লাড্ডু আগবঢ়াইছিল আৰু হেতুৰ ওজন কিমান আছিল 1.25 kg This happened 80 years ago আৰু এইটো 80 বছৰ আগতে ঘটিছিল and a little boy has traveled far to earn the highest civilian award in India the Bharat Ratna আৰু এই কণমানি ল'ৰাটোৱে এক দীঘলীয়া যাত্ৰা কৰিছিল
অৰ্জন কৰিবলৈ ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। অৰ্থাৎ এই ঘটনাটো অৰ্থাৎ তেওঁ ভোজপুৰী চাইটা গোৱা ঘটনাটো ঘটিছিল ৮০ বছৰ আগতে আৰু তাৰপিছত এই কণমানি ল'ৰাটোৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন পাবলৈ এক দীঘলীয়া পৰিক্ৰমা অৰ্থাৎ দীৰ্ঘ পৰিক্ৰমা তেওঁ কৰিছিল। Born in 21 March 1916, Bismillah belongs to a well-known family of musicians from Bihar. 1916 চনৰ 21 মাৰ্চত জন্মগ্ৰহণ কৰা বিছমিল্লা বিহাৰৰ এটা প্ৰখ্যাত সংগীত সাধক বা বাদ্যযন্ত্ৰী পৰিয়ালৰ লোক আছিল। His grandfather Rasul Baks Khan was the Shehnai Nawaz of the Bhojpur King's Court. তেওঁৰ ককাক ৰসুল বক্স খান ভোজপুৰ ৰজাৰ কোৰ্টৰ বা সভাৰ চেহনাই নৱাজ বা চেহনাই বাদক আছিল। His father Paygambor Box and other paternal ancestors were also great Shehnai players. Paternal মানে হৈছে পিতৃ বংশীয়। তেওঁৰ দেউতাক পয়গম্বৰ বক্স আৰু তেওঁৰ পৈতৃক পূৰ্বপুৰুষসকল বা পিতৃৰ ফালৰ পূৰ্বপুৰুষসকলো ডাঙৰ চেহনাই বাদক আছিল। The young boy took to music early in life. এই সৰু ল'ৰাজনক সংগীতৰ ক্ষেত্ৰখনলৈ ল'ৰালি কালতেই লৈ যোৱা হৈছিল। At the age of 3 বছৰ বয়সত when his mother took him যেতিয়া তেওঁৰ মাকে তেওঁক লৈ গৈছিল to his maternal uncle's house তেওঁৰ মামাকৰ ঘৰলৈ in Benares now Varanasi বেনাৰসত থকা অৰ্থাৎ বৰ্তমানৰ বাৰাণসীত থকা তেওঁৰ মোমায়েকৰ ঘৰলৈ যেতিয়া মাকে এই 3 বছৰীয়া ল'ৰাজনক লৈ গৈছিল Bismillah was fascinated watching the uncles practice the Shehnai. Bismillah তেতিয়া মামাকৰ চেহনাই প্ৰেক্টিছ কৰা দেখি বা চেহনাই বজোৱাৰ অভ্যাস দেখি কি হৈ পৰিছিল সেইটো দেখি তেওঁ ফেচিনেটেড হৈছিল অৰ্থাৎ মোহিত বা আকৰ্ষিত হৈ পৰিছিল। Soon Bismillah started accompanying his uncle Ali Box আৰু সোনকালে বিছমিল্লাই তেওঁৰ মোমায়েক আলী বক্সক সংগ দিবলৈ আৰম্ভ কৰিছিল to the Vishnu temple of Benares বেনাৰসত থকা বিষ্ণু টেম্পললৈ where Box was employed to play the Shehnai য'ত আলী বক্সক চেহনাই বজোৱাৰ বাবে নিয়োগ কৰা হৈছিল। Ali Box would play the Shehnai and Bismillah would sit captivated for hours on end. Captivated মানে হৈছে বিমুগ্ধ হোৱা। আলী বক্সে চেহনাই বজাইছিল আৰু বিছমিল্লাই বিমুগ্ধ হৈ ঘণ্টা ঘণ্টা ধৰি শেষলৈকে বহি থাকিছিল। Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. Slowly লাহে লাহে he started getting lessons তেওঁ আৰম্ভ কৰিছিল পাঠ ল'বলৈ in playing the instrument এই বাদ্যবিধ বজোৱাৰ and would sit practicing throughout the day আৰু তেওঁ গোটেই দিন জুৰি অভ্যাস কৰি বহি থাকিছিল। For years to come the temple of Balaji and Mangalamaya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. Solitude মানে হৈছে নিৰ্জনতা আৰু apprentice মানে হৈছে শিক্ষাৰ্থী। For years to come the temple of Balaji and Mangalamaya and the banks of the Ganga became বছৰ বছৰ ধৰি বালাজী আৰু মংগলামায়াৰ মন্দিৰলৈ আৰু গংগাৰ পাৰলৈ অহাটো হৈ পৰিছিল The young apprentice's favorite haunts where he could practice in solitude. ডেকা শিক্ষাৰ্থীগৰাকীৰ প্ৰিয় বিচৰণথলী বা প্ৰিয় ঠাই য'ত তেওঁ নিৰ্জনতাত চেহনাই বজোৱাটো অভ্যাস কৰিব পাৰিছিল। অৰ্থাৎ বছৰ বছৰ ধৰি বালাজী আৰু মংগলামায়াৰ মন্দিৰলৈ আৰু গংগাৰ পাৰলৈ অহাটো হৈ পৰিছিল ডেকা শিক্ষাৰ্থীগৰাকীৰ প্ৰিয় বিচৰণথলী বা প্ৰিয় ঠাই য'ত তেওঁ নিৰ্জনতাত চেহনাই বজোৱাটো অভ্যাস কৰিব পাৰিছিল। The flowing waters of the Ganga inspired him. আৰু গংগাৰ বৈ থকা পানীয়ে তেওঁ কি কৰিছিল উৎসাহিত কৰিছিল to improvise and invent ৰচনা কৰিবলৈ আৰু উদ্ভাৱন কৰিবলৈ ৰাগবোৰ that were earlier considered to be beyond the range of the Shehnai যিবোৰক আৰম্ভণিতে চেহনাইৰ পৰিসৰৰ বাহিৰত বুলি বিবেচনা কৰা হৈছিল।
অৰ্থাৎ আৰম্ভণিতে যিবোৰ ৰাগ চেহনাইত বজোৱা অসম্ভৱ বুলি বিবেচনা কৰা হৈছিল তেনেকুৱা ৰাগবোৰ বিছমিল্লাহ খানে উদ্ভাৱন কৰি চেহনাইত বজাবলৈ সক্ষম হৈছিল। At the age of 14, Bismillah accompanied his uncle to the Allahabad Music Conference. 14 বছৰ বয়সত বিছমিল্লাহ খানে খুৰাকৰ লগত এলাহাবাদ সংগীত সন্মিলনলৈ গৈছিল। At the end of his recital আৰু তেওঁৰ পৰিৱেশনৰ পিছত Ustad Fayaz Khan patted the young boy's back and said, Ustad Fayaz Khane এই ডেকা ল'ৰাজনৰ পিঠিত থপৰিয়াইছিল আৰু কৈছিল, Work hard and you shall make it. কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি সফল হ'বা। With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break. 1938 চনত যেতিয়া লক্ষ্ণৌৰ অল ইণ্ডিয়া ৰেডিঅ' মুকলি কৰা হৈছিল বিছমিল্লাৰ জীৱনলৈ ডাঙৰ সুযোগ আহিছিল। বিগ ব্ৰেক মানে হৈছে ডাঙৰ সুযোগ। He soon became the often heard Shehnai player on radio. তেওঁ এগৰাকী সঘনাই ৰেডিঅ'ত শুনিব পোৱা চেহনাই বাদক হৈ পৰিছিল। When India gained independence on 15 August 1947, যেতিয়া ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল, বিছমিল্লাহ খান became the first Indian. বিছমিল্লাহ খান প্ৰথম ভাৰতীয় হৈ পৰিছিল to greet the nation with his Shehnai. যিয়ে ৰাষ্ট্ৰক চেহনাই বাদনেৰে সম্ভাষণ জনাইছিল। অৰ্থাৎ যেতিয়া ভাৰতবৰ্ষই 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল বিছমিল্লাহ খান আছিল প্ৰথম ভাৰতীয় যিয়ে ৰাষ্ট্ৰক চেহনাই বাদনেৰে সম্ভাষণ জনাইছিল। He poured his heart out into rag kafi from the Red Fort to an audience. তেওঁ ৰেড ফৰ্টৰ পৰা প্ৰাণ ঢালি শ্ৰোতাৰ বাবে ৰাগ কাফি গাইছিল, which included Pandit Jawaharlal Nehru, who later gave his famous Tryst with Destiny speech. যি শ্ৰোতাৰ মাজত পণ্ডিত জৱাহৰলাল নেহৰু আছিল আৰু যিগৰাকীয়ে পিছত তেওঁৰ বিখ্যাত ট্ৰাইষ্ট উইথ ডেষ্টিনি ভাষণটো দিছিল। Bismillah Khan was given many memorable performances both in India and abroad. বিছমিল্লাহ খানে ভাৰত আৰু বিদেশ উভয়তে বহুতো স্মৰণীয় অনুষ্ঠান পৰিৱেশন কৰিছিল। His first trip abroad was to Afghanistan. তেওঁৰ প্ৰথম বিদেশ যাত্ৰা আছিল আফগানিস্তানলৈ, where King Zahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs. য'ত কিং জাহিৰ শ্বাহ এই সংগীত কলাকাৰজনৰ দ্বাৰা সন্মোহিত হৈ পৰিছিল আৰু তেওঁক অমূল্য পাৰ্চিয়ান কাৰ্পেট আৰু অন্যান্য স্মাৰক উপহাৰ হিচাপে দিছিল। The king of Afghanistan was not the only one to be fascinated with Bismillah's music. আফগানিস্তানৰ ৰজাই অকল বিছমিল্লাহ খানৰ সংগীতৰ প্ৰতি আকৰ্ষিত হোৱা নাছিল। Film director Vijay Bhatt was so impressed after hearing Bismillah play at a festival that he named a film after the instrument called Gunj Uthi Shehnai. Film director বা সিনেমা পৰিচালক বিজয় ভট্ট এটা উৎসৱত বিছমিল্লাৰ চেহনাই বজোৱা শুনি ইমানেই বেছি মোহিত হৈছিল যে তেওঁ এখন সিনেমাৰ নাম এই বাদ্যটোৰ নামেৰে গুঞ্জ উঠি চেহনাই ৰাখিছিল। The film was a hit আৰু সিনেমাখন হিট হৈছিল অৰ্থাৎ অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। And one of Bismillah Khan's compositions, Dil Ka Khilona Hai Toot Gaya, turned out to be a nationwide chart buster. আৰু বিছমিল্লাহ খানৰ ৰচনা দিল কা খিলনা হে টুট গয়া গীতটি গোটেই দেশতে এই গীতটিয়ে কি কৰিছিল গোটেই দেশতে ৰেকৰ্ড ভংগ কৰিছিল। Despite this huge success in the celluloid world মানে হৈছে বোলছবি জগত বা কথাছবি জগত, despite মানে হৈছে সত্ত্বেও।
Despite this huge success in the celluloid world, চিনেমা জগতত ইমান ডাঙৰ কৃতকাৰ্যতা সত্ত্বেও বিসমিল্লাহ খান's ventures in film music were limited to two. বিসমিল্লাহ খানৰ উদ্যম বোলছবিৰ সংগীতত দুটা মাত্ৰ গীততে সীমাবদ্ধ আছিল. বিজয় ভাট's গুঞ্জ উঠি চেহনাই and বিক্ৰম শ্ৰীনিবাসে's কানাড়া venture সানাধি আপন্না. আৰু সেই দুটা আছিল গুঞ্জ উঠি চেহনাই বিজয় ভট্টৰ গুঞ্জ উঠি চেহনাই আৰু বিক্ৰম শ্ৰীনিবাসৰ কানাড়া ছবি উদ্যোগৰ সানাধি আপন্না. I just can't come to terms with the artificiality and glamour of the film world, he says with emphasis. Emphasis মানে হৈছে জোৰ দিয়া আৰু glamour মানে হৈছে জাক জমকতা. মই কৃত্ৰিমতা আৰু জাক জমকতাপূৰ্ণ চিনেমা জগতত কাম কৰিব নোৱাৰো. তেওঁ এই কথাষাৰ জোৰ দি কৈছিল. অৰ্থাৎ কৃত্ৰিমতা আৰু জাক জমকতা ভৰা চিনেমা জগতত কাম কৰিবলৈ তেওঁ পছন্দ কৰা নাছিল. সেই চিনেমাত তেওঁৰ গীত দুটা মাত্ৰ গীততে কি আছিল সীমাবদ্ধ আছিল. Awards and recognition came thick and fast. Thick and fast মানে হৈছে rapidly and in great numbers অৰ্থাৎ দ্ৰুতগতিত আৰু অসংখ্য. Awards and recognition came thick and fast. তেওঁলৈ সন্মান আৰু পৰিচিতি দ্ৰুতগতিত আহিছিল. Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. Prestigious মানে হৈছে সন্মানীয় বা প্ৰসিদ্ধ. Bismillah Khan became the first Indian. Bismillah Khan হৈ পৰিছিল প্ৰথম ভাৰতীয় to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. United States of America prestigious Lincoln Center Hallত অনুষ্ঠান পৰিবেশন কৰিবলৈ আমন্ত্ৰিত হোৱা প্ৰথম ভাৰতীয়. He also took part in the World Exposition in Montreal. Exposition মানে হৈছে প্ৰদৰ্শনী. তেওঁ মন্ট্ৰিলত হোৱা World Expositionতো কি কৰিছিল ভাগ লৈছিল মন্ট্ৰিল কানাডাত. In the Cannes Art Festival ফ্ৰান্সৰ কান ফেষ্টিভেলতো তেওঁ আৰ্ট ফেষ্টিভেলতো তেওঁ ভাগ লৈছিল. And in the Osaka Trade Fair আৰু জাপানৰ ওসাকা ট্ৰেড ফেয়াৰতো তেওঁ কি কৰিছিল অংশগ্ৰহণ কৰিছিল. So well known did he become internationally that an auditorium in Tehran was named after him. আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁ ইমানেই প্ৰখ্যাত হৈ পৰিছিল যে তেহৰানৰ এটা অডিটৰিয়াম তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল. তাহাৰ মস্ক ওস্তাদ বিসমিল্লাহ খান. আৰু এই অডিটৰিয়ামটোৰ নাম আছিল তাহাৰ মস্ক ওস্তাদ বিসমিল্লাহ খান. অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয়ভাৱে তেওঁ ইমানেই প্ৰখ্যাত হৈ পৰিছিল যে তেহৰানৰ এটা অডিটৰিয়াম তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল. আৰু ইয়াৰ নাম আছিল তাহাৰ মস্ক ওস্তাদ বিসমিল্লাহ খান. National awards like Padma Shri, the Padma Bhushan and the Padma Vibhushan were conferred on him. Padma Shri, Padma Bhushan, Padma Vibhushan আদিৰ দৰে ৰাষ্ট্ৰীয় পুৰস্কাৰসমূহ তেওঁক অৰ্পণ কৰা হৈছিল. In 2001, Ustad Bismillah Khan was awarded India's highest civilian award, the Bharat Ratna. 2001ত ভাৰতৰ সৰ্বোচ্চ অসামৰিক পুৰস্কাৰ ভাৰত ৰত্নেৰে তেওঁক পুৰস্কৃত কৰা হৈছিল. With the coveted award মানে হৈছে আকাংক্ষিত পুৰস্কাৰ. With the coveted award resting on his chest আৰু সেই আকাংক্ষিত পুৰস্কাৰটি বুকুৰ ওপৰত থৈ and his eyes glinting with rare happiness he said. আৰু চকুত বিৰল আনন্দৰ জিলিকনিৰে তেওঁ কৈছিল, All I would like to say is teach your children music. This is Hindustan's richest tradition. Even the West is now coming to learn our music. মই ক'বলৈ খোজো যে তোমালোকৰ ল'ৰা ছোৱালীক সংগীত শিকোৱা এয়া হিন্দুস্তানৰ সমৃদ্ধিশালী পৰম্পৰা. আনকি পশ্চিমীয়া দেশেও এতিয়া আমাৰ সংগীত শিকিবলৈ আহে.
অৰ্থাৎ এই আকাংক্ষিত এৱাৰ্ডটো বুকুত ৰাখি আৰু চকুত বিৰল আনন্দৰ জিলিকনিৰে তেওঁ কৈছিল, মই ক'বলৈ খোজোঁ যে তোমালোকৰ ল'ৰা ছোৱালীক সংগীত শিকোৱা। এয়া হিন্দুস্তানৰ এটা সমৃদ্ধিশালী পৰম্পৰা। আনকি পশ্চিমীয়া দেশৰ মানুহে এতিয়া আমাৰ এই হিন্দুস্তানী সংগীত শিকিবলৈ ভাৰতবৰ্ষলৈ আহে। In spite of having traveled all over the world, Khan Sahib, as he is fondly called, is exceedingly fond of Benares and Dumrao, and they remain for him the most wonderful towns of the world. Exceedingly মানে হৈছে অত্যধিক। In spite of having traveled all over the world, গোটেই পৃথিৱী ভ্ৰমি ফুৰা স্বত্তেও, Khan Sahib, as he is fondly called, খান চাব, যাক মৰমতে সকলোৱে খান চাব বুলি মাতিছিল, is exceedingly fond of Benares and Dumrao, and they remain for him the most wonderful towns of the world. তেওঁৰ বেনাৰস আৰু ডুমৰাওৰ প্ৰতি অত্যধিক মৰম আছিল আৰু সেই দুখন তেওঁৰ বাবে পৃথিৱীৰ আটাইতকৈ ভাল লগা চহৰ হিচাপে থাকি গৈছিল। A student of his once wanted him to head a Shehnai school in the USA. তেওঁৰ এজন ছাত্ৰই এবাৰ তেওঁক ইউএছৰ এখন Shehnai স্কুলত হেড হিচাপে ৰাখিব খুজিছিল। And the student promised to recreate the atmosphere of Benares by replicating the temples there. ইয়াতে recreate মানে পুনৰাই সৃষ্টি কৰা আৰু replicating মানে হৈছে প্ৰতিলিপি। ইয়াত আমি প্ৰতিকৃতি বুলি কম। And the student promised to recreate the atmosphere of Benares. আৰু এই ছাত্ৰজনে প্ৰতিজ্ঞা কৰিছিল বেনাৰসৰ পৰিৱেশটো পুনৰ সৃষ্টি কৰিবলৈ replicating the temples there, মন্দিৰবোৰৰ প্ৰতিকৃতি তাত সৃষ্টি কৰি। অৰ্থাৎ তেওঁৰ এজন ছাত্ৰই এবাৰ তেওঁক ইউএছৰ এখন চেহনাই স্কুলৰ হেড হিচাপে ৰাখিব খুজিছিল আৰু ছাত্ৰজনে প্ৰতিজ্ঞা কৰিছিল বেনাৰসৰ পৰিৱেশটো পুনৰ সৃষ্টি কৰিবলৈ মন্দিৰবোৰৰ প্ৰতিলিপি তাত সৃষ্টি কৰি। But Khan Sahib asked him if he would be able to transport river Ganga as well. কিন্তু খান চাহাবে তেওঁক সুধিছিল তেওঁ গংগা নদীখন তালৈ যেনেকৈ আছে লৈ যাব পাৰিব নেকি। Later he is remembered, পিছত তেওঁক স্মৰণ কৰা হৈছিল বা স্মৰণ কৰা হৈছিল to have said, তেওঁ যি কৈছিল, that is why whenever I am in a foreign country, I keep yearning to see Hindustan. অৰ্থাৎ তেওঁ কৈছিল যে যেতিয়াই মই কোনো ফৰেইন কাণ্ট্ৰিত থাকোঁ বা বিদেশত থাকোঁ, I keep yearning to see Hindustan, মই ভাৰতবৰ্ষক চাবলৈ ব্যাকুল হৈ থাকোঁ। While in Mumbai, যেতিয়া মই মুম্বাইত থাকোঁ, I think of only Benares and the Holy Ganga. মই তেতিয়া অকল বেনাৰস আৰু পবিত্ৰ গংগাৰ কথাই ভাবোঁ। And while in Benares, আৰু যেতিয়া মই বেনাৰসত থাকোঁ, I miss the unique mouth of Dumrao. মই তেতিয়া ডুমৰাওৰ সেই অনন্য মঠবোৰ মিছ কৰোঁ। ইয়াতে আমাক 2005 অক্টোবৰ সংখ্যাৰ ৰিডাৰ্ছ ডাইজেষ্ট নামৰ মেগাজিনখনৰ পৰা এটা সাক্ষাৎকাৰৰ কিছু অংশ তুলি দিয়া হৈছে। আমি এই সাক্ষাৎকাৰটোত কি কৈছিলে বিছমিল্লাহ খানে সেইটো চাওঁ আহা। সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল শেখৰ গুপ্তাই। শেখৰ গুপ্তাই সুধিছে, শেখৰ গুপ্তা, when partition happened, didn't you and your family think of moving to Pakistan? যে যেতিয়া দেশ বিভাজন হৈছিল তেতিয়া আপুনি আৰু আপোনাৰ পৰিয়ালে পাকিস্তানলৈ যোৱাৰ কথা ভবা নাছিল নেকি? বিছমিল্লাহ খান তেতিয়া বিছমিল্লাহ খানে উত্তৰ দিছিল, God forbid, ভগৱানে নকৰক, মি লিভ বেনাৰস, মই বেনাৰস এৰিব পাৰোঁ জানো? নেভাৰ, কেতিয়াও নোৱাৰোঁ। I went to Pakistan once, মই এবাৰ পাকিস্তানলৈ গৈছিলোঁ। I crossed the border just to say I have been to Pakistan, মই সীমা পাৰ হৈছিলোঁ মাত্ৰ ক'বলৈ যে মই পাকিস্তানত আছিলোঁ। I was there for about an hour, মই তাত প্ৰায় এঘণ্টা সময় আছিলোঁ। I said নমস্কাৰ to the Pakistanis, মই পাকিস্তানীসকলক নমস্কাৰ বুলি কৈছিলোঁ। and সালাম আলাইকুম to the Indians, আৰু ভাৰতীয়সকলক সালাম আলাইকুম বুলি কৈছিলোঁ। I had a good laugh, মই সুখী আছিলোঁ। অৰ্থাৎ বিছমিল্লাহ খানে পাকিস্তানীসকলক নমস্কাৰ বুলি কৈ তেওঁ যে
এগৰাকী প্ৰকৃত ভাৰতীয় তাকেই প্ৰমাণ কৰিছিল। Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India. বিছমিল্লাহ খানৰ জীৱনটো হৈছে ভাৰতৰ সমৃদ্ধিশালী ঐতিহ্যৰ এটা নিখুঁত উদাহৰণ। One that effortlessly accepts that a devout Muslim like him can very naturally play the Shehnai every morning at the Kashi Biswanath temple. ইয়াত পাৰফেক্ট মানে নিখুঁত, এফৰ্টলেছলি মানে হৈছে অনায়াসে, হেৰিটেজ মানে ঐতিহ্য আৰু ডিভট মানে হৈছে নৈষ্ঠিক। Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India. Ustad Bismillah Khanৰ জীৱনটো হৈছে ভাৰতৰ সমৃদ্ধিশালী সাংস্কৃতিক ঐতিহ্যৰ এটা নিখুঁত উদাহৰণ। One that effortlessly accepts that a devout Muslim like him can very naturally play the Shehnai every morning at the Kashi Biswanath temple. তেওঁ অনায়াসে এই কথাটো গ্ৰহণ কৰিছিল বা মানি লৈছিল যে তেওঁৰ দৰে এগৰাকী ডিভাট অৰ্থাৎ নৈষ্ঠিক মুছলিমে খুব স্বাভাৱিকভাৱেই চেহনাই বজাব পাৰে প্ৰত্যেক ৰাতিপুৱা কাশীৰ বিশ্বনাথ মন্দিৰত। অৰ্থাৎ তেওঁৰ মনলৈ কোন কি ধৰ্মৰ মানুহ সেই ভাৱনা কোনোদিনেই অহা নাছিল, যাৰ বাবে এগৰাকী নৈষ্ঠিক মুছলমান হৈও তেওঁ কাশীৰ বিশ্বনাথ মন্দিৰত সদায় স্বাভাৱিকভাৱে চেহনাই বজাই গৈছিল। Ustad Bismillah Khan passed away on 21 August 2006 at the age of 90 after a prolonged illness. Prolonged মানে হৈছে দীৰ্ঘদিনীয়া। Ustad Bismillah Khanৰ 2006ৰ 21 আগষ্টত মৃত্যু হয় 90 বছৰ বয়সত দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে। He was given a state funeral and the government of India declared one day of national mourning. তেওঁক ৰাজ্যিক মৰ্যাদাৰে সমাধি দিয়া হৈছিল আৰু ভাৰত চৰকাৰে এদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দ্য চাউণ্ড অৱ মিউজিক পাঠটিৰ পাৰ্ট 2 দ্য চেহনাই অৱ বিছমিল্লাহ খানৰ অসমীয়া আলোচনা শেষ হৈছে। পুনৰ সোনকালে আন এটা ভিডিঅ' লৈ আহিম। ধন্যবাদ।